নমস্কাৰ আজি যি বিজ্ঞানৰ পৰীক্ষা হৈ গল মেট্ৰিকৰ তাৰ সেট সিৰ কোৱেশ্চন পেপাৰখন মই লৈ আহিছো তাত যিকেইটা এমসিকিউ আছে এমসিকিউ কেইটা আলোচনা কৰিম আৰু লগতে আমি শুদ্ধ অপচনকে দি যাম তো তোমালোকে কিমানটা শুদ্ধ হল মোক কমেন্ট যোগে জনাবা এটা প্ৰথম প্ৰশ্নটো কি দিছে যে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয় তাৰ দ্বাৰা ভূমি সংযোগ কৰাৰ কাৰণ কি তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি যে অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ বাধা সামগ্ৰীৰ অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ বাধাৰ বাবে নেক্সট 2 নম্বৰটো দিছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কোনবিধ এটা অপচন দিয়া আছে চাৰিটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেনাৰেটৰটো নেক্সট 3 নম্বৰটো দিছে চাৰিটা মাধ্যম পি কিউ আৰ এছ ৰ ক্ষেত্ৰত প্ৰতিহৰণাংক দিয়া আছে আমাক ক্ৰমে 1.23 1.5 1.25 আৰু 2.0 তো কোনটো মাধ্যমত পোহৰৰ দুটি সৰ্বোচ্চ হ'ব খুদিছে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ P2 নেক্সট 4 নম্বৰটো দিছে কোনটো বিকল্পে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো দিয়া আছে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হেই অধিক দূৰত্বলৈ চালিত হয় নেক্সট 5 নম্বৰটো দিছে আমাক যে তলৰ কোনবিধ আৱৰ্জনাৰ গোটক জীৱ অনিম্নীকৰণ কোড হিচাপে ভাগ কৰিব পাৰে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি পলিথিন বেগ আৰু প্লাষ্টিকৰ পুতলা নেক্সট 6 নম্বৰটো দিছে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰ শক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে তো এটো হ'ব সৌৰ শক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ যেটো অপচন বি দিয়া আছে নেক্সট 7 নম্বৰটো দিছে এখন অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে আমাক 20 সেমি তো লেন্সখনৰ ক্ষমতা উলিয়াব দিছে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ -5 ডায়োপ্টাৰ নেক্সট 8 নম্বৰটো দিছে এটা বৈদ্যুতিক বাল্ব 200 ভোল্টৰ বিদ্যুৎ উৎপাদন যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে তো প্ৰবাহৰ মান 0.4 হলে বাল্বটোৰ ক্ষমতা কিমান হ'ব তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি 80 ওয়াটৰ নেক্সট 9 নম্বৰটো দিছে কোনটো উক্তি শুদ্ধ হ'ব খুদিছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি তিনিটা অক্সিজেন পৰমাণুৱে ওজনৰ এটা অনুগঠন কৰে নেক্সট 10 নম্বৰটো দিছে তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় তো আধাৰিত নহলে হ'ব আমাৰ নিউক্লিয়াৰ শক্তিটো অপচন বি এটো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো দিছে যে তলৰ কোনটো নদী বান্ধৰ ব্যৱহাৰ ব্যাখ্যা কৰে নদী বান্ধত কি কৰে জলসিঞ্চনৰ ব্যৱস্থা কৰে বিদ্যুৎ শক্তি উৎপাদন কৰে তো বিদ্যুৎ উৎপাদন কৰে গতিকে আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হ'ব নেক্সট আমাৰ 12 নম্বৰটো কি দিছে যে এটো চিত্ৰ এটা দিয়া আছে ইয়াতে এডাল ধাতুৰ দণ্ড পি কিউ এখন চুম্বক ক্ষেত্ৰত ৰাখা হৈছে দণ্ডডালৰ দুই মূৰৰ এটা বেটাৰীৰে সৈতে সংযোগ কৰা হৈছে দণ্ডডালৰ দিশ কোন দিশ ঘূৰিব খুদিছে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি তলৰ দিশে ডাউনৱাৰ্ডটো নেক্সট 13 নম্বৰটো দিছে ইয়াৰে কোনটো সলনয়ডৰ চিত্ৰ শুদ্ধ চিত্ৰ হ'ব এটো খুদিছে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি যেটো দিয়া আছে নৰ্থৰ পৰা সাউথ হলে হেতু শুদ্ধ উত্তৰ নেক্সট 14 নম্বৰটো দিছে তলৰ কোনটো বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়া তো বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়াটো হ'ব আমাৰ IR² যেটো অপচন ডি দিয়া আছে হেতু শুদ্ধ উত্তৰ নেক্সট পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত হয় এটো আমি মাইটকন্ড্ৰিয়াত হয় জানো গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 16 নম্বৰটো দিছে তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ তো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধ হ'ল সাইটোকাইনিন যেটো অপচন বি দিয়া আছে নেক্সট 17 নম্বৰটো কৈছে অজন মুকুলোদ্গম সংঘটিত ক'ত হয় খুদিছে এটো ইষ্টৰ মুকুলোদ্গম হয় গতিকে অপচন এ টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 18 নম্বৰটো দিছে সমসংস্থ অংগৰ উদাহৰণবোৰ কোনবোৰ তো উদাহৰণবোৰ আমি চালে অপচন এ বি সি গোটেইটা শুদ্ধ গতিকে অপচন ডি টো ওপৰৰ আটাইকেইটা নেক্সট 19 নম্বৰটো কি দিছে আমাক যে বিবৰ্তনৰ ফলৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এটো হ'ব অপচন এ এটা সিনাস কুলিয়া ছাত্ৰ নেক্সট 20 নম্বৰটো দিছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ তো মানুহৰ বৃক্কটো যেটো ৰেচন তন্ত্ৰৰ অংশ গতিকে এটো অপচন এ ৰেচন তন্ত্ৰ দিয়া আছে এটো শুদ্ধ উত্তৰ নেক্সট 21 নম্বৰটো দিছে আমাৰ জিনীয় হাছৰ পৰা আমি আভাস পাওঁ আমি কোনটো জিনীয় হাছৰ পৰা আভাস পাওঁ যে এটো আমাৰ অপচন বি আফ্ৰিকান মলৰ পৰা নেক্সট 22 নম্বৰটো দিছে নিখেচন নহলে ডিম্বকটো কি হয় নিখেচন নহলে এটো কি হয় প্ৰায় এদিন পিছতে এদিন জীৱিত অৱস্থাত থাকে গতিকে অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট 23 নম্বৰটো দিছে মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা কিমান এটো কি হ'ব পাৰাস্তম্ভত 120 mm টো অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 24 নম্বৰটো দিছে বাদুলি আৰু চৰাই দেউকা হল এটো হল সমবৃত্তি অংগ দুটা উৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে অপচন বি টো আমাৰ শুদ্ধ উত্তৰ সমবৃত্তিক অংগ নেক্সট 25 নম্বৰটো দিছে তলৰ কোন প্ৰজাতিৰ জীৱ দেহৰ গঠনৰ বিবৰ্তনৰ দিশত উচ্চ স্তৰ তো বিবৰ্তনৰ দিশত উচ্চ স্তৰ হ'ব এটো কি মানুহৰ যেটো চিম্পাঞ্জিৰ পৰা গঠন হৈছিল তো অপচন ডি টো শুদ্ধ উত্তৰ আৰু 26 নম্বৰটো দিছে যে জবা সৰিয়হ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুইটা অংগই থাকে গতিকে কোনটো শুদ্ধ হ'ব খুদিছে তো এটো হ'ব আমাৰ অপচন বি উভয়লিংগীটো নেক্সট 27 নম্বৰটো এটো ৰাসায়নিক বিক্ৰিয়া দিয়া আছে এটো কোন ধৰণৰ বিক্ৰিয়া হ'ব খুদিছে তো এটো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অপসাৰণ বিক্ৰিয়া নেক্সট 28 নম্বৰটো দিছে তলৰ কোনটো যৌগিক সোডা এসিড তলৰ কোনটো যৌগিক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি সোডিয়াম হাইড্ৰকাৰ্বনেটটো নেক্সট 29 নম্বৰটো দিছে ৰাসায়নিক বিক্ৰিয়া ক'ত নঘটে তো এটো হ'ব মমবাতি কলাত গতিকে অপচন বি টো শুদ্ধ উত্তৰ
নেক্সট 30 নম্বৰটো দিছে pH ৰ মাত্ৰা কি হলে দ্ৰৱটো প্ৰসম হ'ব গতিকে এইটো শুদ্ধ উত্তৰটো হ'ব অপচন সি 7 হলে pH ৰ মাত্ৰা এইটো প্ৰসম দ্ৰৱ বুলি কোৱা হয় নেক্সট 31 নম্বৰটো দিছে 31 to যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা X ৰ লগত মিহলোৱা হয় এটা গেছ Y গোটাটোৰ লৱণ গঠনৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত X আৰু Y কি বুলি কোৱা হয় তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন B2 নেক্সট 32 নম্বৰটো দিছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি এটো হল অপচন এ বেকিং সোডা গৰম কৰি কিনে নেক্সট 33 টো দিছে এটো এটা ৰাসায়নিক বিক্ৰিয়া দি আছে তো ইয়াৰ পৰা উৎপন্ন হোৱা যে যৌগ হ'ব হেতু কোনটো হ'ব দিছে তো এইটো শুদ্ধ উত্তৰটো হ'ব অপচন এ 4FeO3 নেক্সট 34 টো দিছে সুৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাহজাতীয় উদ্ভিদ তো ইয়াৰ পাতবোৰ খুং থাকে তো দুৰ্ঘটনাবশতঃ চুলে এই সংবোৰে বিন্ধে আৰু তেতিয়া আমি কষ্টকৰ বিষ বেদনা হয় তো ইয়াৰ কাৰণ হল সুৰা সংবোৰৰ পৰা নিখিত হোৱা কিহৰ কাৰণে হয়তো যে মেথানয়িক এসিড যেটো মেথানয়িক এসিড আছে হেতুৰ কাৰণে হয় গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 35 নম্বৰটো দিছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কাৰণটো কি যে এইটো জিংটো টিনতকৈ অধিক সক্ৰিয় হয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 36 নম্বৰটো দিছে 24 ক্যাৰেট বিশুদ্ধ সোণ বৰ কোমল হেহে বিশুদ্ধ সোণৰ গহনতা কৰা অসুবিধা হল নকয় যেৰকম তুমি হলি কৰা হয় কৰিছে তো এইটো হ'ব শুদ্ধ উত্তৰটো অপচন এ সিলভাৰ বা কপাৰটো নেক্সট 37 নম্বৰটো দিছে লঘু এসিডৰ পৰা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে তো ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কৰিছে তো এইটো হ'ব অপচন বি টো হাইড্ৰেট উৎপন্ন কৰে নেক্সট 38 টো দিছে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বা বাহিৰত কোলা পৰে তো ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হ'ল যে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় তো অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 39 নম্বৰটো দিছে পৰ্যায়বিত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটা কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী বুলি অনুমান কৰিব পাৰি তো এইটো হ'ব অপচন এ জিএটো গেলিয়ামটো হ'ব নেক্সট 40 নম্বৰটো দিছে বৰণ এটা অধাতু পৰ্যায়বিত তালিকাত বৰণৰ স্থান হল বৰ্গ 13 আৰু পৰ্যায় 2 তো তেন্তে বৰণে কেনেকৈ বেলেগৰ মৌলৰ সৈতে বান্ধনী গঠন কৰে কৰিছে তো এইটো শুদ্ধ উত্তৰটো হ'ব যে তিনিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 41 টো দিছে আধুনিক পৰ্যায়বিত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতা প্ৰৱণতা কি তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি ই বাঢ়িব আৰু পিছত কমিব নেক্সট 42 নম্বৰটো দিছে কি এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য অৱতল দাপনৰ এখন এটা অনুশীলন কৰিছে ইয়াত লক্ষ্য বস্তু দাপনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব কৰিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি দাপনখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত নেক্সট 43 নম্বৰটো দিছে এজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি গম পোৱা গল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে তো চকুৰ বিকাৰটো কোনটো হ'ব কৰিছে তো এইটো হ'ব অপচন এ মায়োপিয়া নেক্সট 44 টো কাৰণে এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় তো চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ কাৰণে কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব কৰিছে তো এইটো হ'ব -0.5 ডায়োপ্টাৰ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট আমাৰ 45 টো দিছে এটো ওহমছ লৰ পৰা কৰিব দিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব x আৰু y ভ্যালু উলিয়াব দিছে তো শুদ্ধ উত্তৰটো হ'ব অপচন সি 0.3 আৰু 1.6 তো ইয়াত থকা এমসিকিউ টা আলোচনা কৰিলো তো তোমালোকৰ যিকেইটা কিমানটা শুদ্ধ হল চাবা সেকাৰণে মোক কমেন্ট কৰি জনাবা আৰু বাকি নেক্সট এপিসোড যিকেইখন প্ৰশ্ন আছে আমি সেইকেইখন আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ